কেতিয়াবা মোক নিজকে এজন শিক্ষিত বুলি পৰিচয় দিবলৈ লাজ লাগে। কাৰণ শিক্ষিত মানুহ এজনৰ দেশ বা সমাজ এখনৰ প্ৰতি কিছুমান কৰ্তব্য আৰু দায়বদ্ধতা থাকে। কিন্তু আমাৰ সেইবোৰ সঁচাকৈ আছেনে? কিয় কৈছোঁ মই? কাৰণ নিজৰ সৰু সুৰা কৰ্মব্যস্ততাক বাদ দি দিনটোৰ বেছিভাগ সময় আমি মোবাইল খুচৰি থাকোঁ। আৰু মোবাইলত ফেচবুক, হোৱাটছআপ, ৰিলছ চোৱা, ক্ৰিকেট খেল চোৱা আদি অদৰকাৰী কামবোৰকে বেছি সময়ত কৰি থকা হয়। আৰু সন্ধিয়াৰ সময় হোৱাৰ লগে লগেই আমি বজাৰত গৈ চাহৰ দোকানত বহি কিছুমান অদৰকাৰী কথাৰ দ্বাৰা আমি আড্ডা দি থাকোঁ। এইবোৰেই সঁচাকৈ আমাৰ কাম নেকি? কাৰণ যোৱাকালি কেন্দ্ৰত মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে 2024-25 বৰ্ষৰ কাৰণে বিত্তীয় বাজেট দাখিল কৰিলে। কিন্তু আমি সেই বাজেটখনৰ বিষয়ে না অধ্যয়ন কৰিবলৈ না বাজেটখনৰ খবৰ ল'বলৈ আমাৰ হাতত সময় আছে। কাৰণ যদি সময় থাকিলে হয় বাজেটখনৰ পৰা আমি পাবলগীয়া বা হেৰাবলগীয়া বা বাজেটখনৰ ভাল বেয়াৰ বিষয়ে আমাৰ মাজত নিশ্চয়কৈ চৰ্চা হ'লে হয়, আৰু সেই চৰ্চা ফেচবুক, হোৱাটছআপৰ জৰিয়তে আমি চাব পাৰিলোঁ হয়। কিন্তু সেয়া পৰিলক্ষিত নহ'ল। যোৱাকালিৰ বিত্তীয় বাজেটখনৰ আটাইতকৈ চৰ্চিত বিষয় আছিলে যে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ নিচিনা ৰাজ্যসমূহক কিছুমান অধিক পৰিমাণৰ বিত্তীয় অনুদান আগবঢ়োৱা হ'ল। বিশেষকৈ বিহাৰ ৰাজ্যখনক প্ৰায় 26,000 কোটি টকাৰ অতিৰিক্ত পেকেজ এটা দিয়া হ'ল, য'ত নেকি প্ৰায় 11,500 কোটি টকা কেৱল মাত্ৰ বানপানীৰ সাহায্যৰ নামতেই দিয়া হ'ল। এতিয়া প্ৰশ্ন হ'ল যে বানপানী কেৱল বিহাৰতেই হৈছে নেকি? আমাৰ অসমত হোৱা নাই নেকি? সিদিনাখনলৈকেতো আমাৰ অসমত বানপানী হৈ প্ৰায় 100তকৈ অধিক মানুহৰ মৃত্যু হ'ল, 4 লাখতকৈ অধিক মানুহ অঘৰী হ'ল, হেজাৰ হেজাৰ কোটি টকাৰ মানুহৰ সা সম্পত্তি ধ্বংস হ'ল। কিন্তু কেন্দ্ৰীয় চৰকাৰখন আমাৰ অসমৰ প্ৰতি কোনো দায়বদ্ধতা নাই বুলি এইখন বাজেটত কিন্তু আমি দেখিবলৈ পাওঁ। সততে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ ফুলাম গামোচাখন ডিঙিত লৈ এ ফৰ আছাম এই কথাটো কোৱা আমি শুনিবলৈ পাওঁ। কিন্তু এয়াই নেকি কেৱল মাত্ৰ এ ফৰ আছাম? সেইটো এটা শুনিবলৈ মাত্ৰ জুমলা নেকি? যদি সেয়াই নহয় তেন্তে বাজেটখনত অসমৰ বানপানীৰ বিষয়ে 1 টকাও কিয় অনুমোদন দিয়া নহ'ল? গতিকে আমি বিশেষভাৱে আমাৰ শিক্ষিত সমাজ আমি সেই সিদিনাখনৰ পৰাই, অৰ্থাৎ এই স্কুলীয়া জীৱনৰ পৰাই বানপানী অসমৰ এক জ্বলন্ত সমস্যা নামৰ ৰচনা আমি পঢ়ি আহিছিলোঁ। আমি বানপানীৰ খবৰসমূহ ৰেডিঅ'ৰ জৰিয়তে আমি শুনি থাকিছিলোঁ। সেই ৰেডিঅ' গুচি গৈ টিভি আহিল, টিভি গুচি গৈ আকৌ মোবাইল ফোন আহিল, মোবাইল ফোনৰ প্ৰথমতে 2G, তাৰপিছত আকৌ 3G, আকৌ আহিল 4G, এইবাৰ আকৌ 5G আহি গ'ল। কিন্তু বানপানী অসমৰ জ্বলন্ত সমস্যা, সেই জ্বলন্ত সমস্যা হৈয়ে থাকিল। এইবিলাকৰ সমাধাননো কেতিয়া? আচলতে আমি যদি শিক্ষিত সমাজ, যুৱ সমাজ আমাৰ কৰ্তব্য বা আমাৰ দায়িত্বৰ বিষয়ে আমি উপলব্ধি কৰিব নোৱাৰোঁ, তেন্তে আমাৰ এই সমস্যাসমূহ সমাধান কেতিয়াও নহয়। কাৰণ সিদিনাখনলৈকে বাংলাদেশত ছাত্ৰ আন্দোলন হোৱা বুলি আমি সকলোৱে প্ৰায় গম পাওঁ। আৰু ছাত্ৰ আন্দোলনত য'ত চাকৰিৰ নামত মুক্তিযোদ্ধাসকলক অধিক ৰিজাৰ্ভেশ্যন দিয়াৰ প্ৰতিবাদত ছাত্ৰসকলে আন্দোলন কৰি আছিলে, আৰু তাত প্ৰায় কেইবাশ ছাত্ৰ ছাত্ৰী নিহতও হ'ল। অৱশেষত কি হ'ল? চৰকাৰখনে ছাত্ৰসকলৰ দাবী মানি ল'বলৈ বাধ্য হ'ল বা বাধ্য কৰোৱা হ'ল। কিন্তু আমাৰ ক্ষেত্ৰত কিন্তু সেয়া পৰিলক্ষিত নহয়। আমি বা আমাৰ শিক্ষিত সমাজ আমাৰ কৰ্তব্য, আমাৰ দায়িত্বখিনি কিন্তু আমি নিজে বুজিয়ে নাপাওঁ। গতিকে আমাৰ কৰ্তব্য, আমাৰ দায়িত্ব যদি আমি বুজি নাপাওঁ, তেন্তে আমাৰ এই বানপানীৰ নিচিনা জ্বলন্ত সমস্যাসমূহ কেতিয়াও সমাধান নহয়। আমি প্ৰত্যেক বছৰে বানপানীৰ সময়ত কেৱল নেতাসকলে পাঞ্জাবী পিন্ধি আহি 1 পেকেট বিস্কিট, 1 লিটাৰ মিঠাতেল, 1 কিলো নিমখ আৰু 1 কিলো চাউলৰ বাহিৰে আমাৰ কিন্তু পাবলগীয়া আৰু একোৱেই নাথাকিব। ধন্যবাদ।